মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা শাস্ত্ৰৰ উপদেশ পাঠ। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তে হৰি আতিশয় দূৰ সন্ততাৰ দূৰতো বিদূৰ সন্ততাৰ অহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণ পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰৰ উপদেশ পাঠৰ 6 নং পুটত উল্লেখ কৰিছে। কৰ্মভক্ত বিশ্বাস যাৰ হিয়াত থাকন্তে হৰি আতিশয় দূৰ সন্ততাৰ দূৰতো বিদূৰ সন্ততাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাই শ্ৰৱণ কীৰ্তনৰ ধৰ্ম যাৰ। মহাভকতসকলে ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে। একান্তভাৱে কৃষ্ণত শৰণ লৈ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে যদিও কেতিয়াবা অহংকাৰ ভাৱ আহেও তথাপিতো সংসাৰ তৰে বুলি কৈছে, কৃষ্ণক লগ পায় বুলি কৈছে। যিসকলে কেৱল কৰ্মত বিশ্বাস কৰে, ঈশ্বৰক বিশ্বাস নকৰে, সেইসকলৰ হৃদয়ত থাকিও আঁতৰি যায় বুলি কৈছে। কৰ্মত বিশ্বাস যায় হিয়াত থাকন্তে আতিশয় দূৰন্ততাৰ দূৰতো বিদূৰ হয়। সকলোৱে জীৱৰ হৃদয়ত ভগৱন্ত আছে। তেওঁ নাম গুণ শ্ৰৱণ কীৰ্তন লোৱা মাত্ৰকেই ভগৱন্ত সন্তোষ হয় আৰু ভগৱন্তৰ লগত থাকে। যেতিয়া ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন নকৰে, হৰিক বিশ্বাস নকৰে, তেতিয়া তেওঁ হৃদয়ৰ পৰা আঁতৰি যায়, দূৰতো বিদূৰ হৈ যায়। অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাই শ্ৰৱণ কীৰ্তনৰ ধৰ্ম যায় বুলি মাধৱদেৱে নাম